আজি ৰাতিপুৱা হাজোৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে, যিয়ে এনেকুৱা ধৰণৰ পোষ্ট আহিছে। আমি পৰীক্ষা কৰিছোঁ, যিটো পোষ্টে ৰাষ্ট্ৰবিৰোধী বুলি আমি ভাবিছোঁ তেওঁলোকৰ ওপৰতে আমি একশ্যন ল'ম। মানুহে কেনেকৈ সাহস কৰে তাৰতো মই উত্তৰ দিব নোৱাৰোঁ, কিন্তু যিসকলে বেছিকৈ সাহস কৰে তেওঁলোকক কেনেকৈ ঠাণ্ডা কৰিব পাৰি তাৰ ব্যৱস্থাটো আমি কৰিব পাৰোঁ। পাকিস্তানৰ কাৰণে শুদ্ধ, ভাৰতৰ কাৰণে অশুদ্ধ। গতিকে ভাৰতে যি শুদ্ধ ক'ব তাক পাকিস্তানে অশুদ্ধ ক'ব, যাক পাকিস্তানে অশুদ্ধ ক'ব তাক ভাৰতে শুদ্ধ ক'ব। সেইকাৰণে আমি কৈছোঁ যে ভাৰত আৰু পাকিস্তানৰ কোনো কথাত মিল নাই। আমি শত্ৰু ৰাষ্ট্ৰ আৰু আমি শত্ৰুৰ দৰে থাকিব লাগিব। যোনে ভাৰত বিৰোধী মন্তব্য দিব তেওঁকে আমি গ্ৰেপ্তাৰ কৰিম, আৰু দৰকাৰ হ'লে নেশ্যনেল ছিকিউৰিটি এক্ট, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনো আমি তেওঁলোকৰ ওপৰত জাপি দিম। তেওঁ যোৱাটো 100% কাৰেক্ট। তেওঁ যদি যোৱা নাই বুলি ক'ব পাৰে ময়ে ৰিজাইন দি দিম। তেখেতে উত্তৰ দিবই নোৱাৰে। সূৰ্য পূবৰ পৰা ওলাই, তেওঁ কেনেকৈ ক'ব পশ্চিমৰ পৰা ওলাই বুলি? আপুনি গৌৰৱ গগৈক কয় যে তেখেত পাকিস্তান গৈছিল, কিন্তু তেখেতক যদি ডাইৰেক্ট প্ৰশ্ন কৰা হয় তেখেতেতো উত্তৰ নিদিয়ে। তেওঁ উত্তৰ দিয়ক, আমাৰ লগতো প্ৰমাণ। তো ছেপ্টেম্বৰততো আমি উইথ প্ৰুফ দি দিম। আমিনুল ইছলামৰ নিচিনা অখিল গগৈয়ে মন্তব্য কৰিছে। অখিল গগৈ মন্তব্যটো কৰা নাই বুলি কৈছে। এতিয়া গৌৰৱ গগৈ কেতিয়াও ডাইৰেক্টলি তেখেতে উত্তৰ দিবই নোৱাৰে। সূৰ্য পূবৰ পৰা ওলাই, তেওঁ কেনেকৈ ক'ব পশ্চিমৰ পৰা ওলাই বুলি? তেওঁ যোৱাটো 100% কাৰেক্ট। তেওঁ যদি যোৱা নাই বুলি ক'ব পাৰে ময়ে ৰিজাইন দি দিম।